যিদিনাখন মোৰ মা অৰ্ণমাই বৰাক সতীত্ব হৰণ কৰি হত্যা কৰা হৈছিল সেইদিনাখনে আবৃত্তি কৰা মানুহবিলাক ক'ত আছিল? হাইকোৰ্টত মূল অভিযুক্ত যিজন তেওঁ ৰেহাই পালে। গাখীৰ খোৱা মানুহবিলাক ক'ত আছিল? এই প্ৰশ্নৰ উত্তৰ তেওঁলোকে আমাক দিয়ক। নিম্ন আদালতে কেনেকে ফাঁচী অৰ্ডাৰ হুকুমটো দিলে? আজি এই গাখীৰ খোৱা আৰু আবৃত্তি কৰোৱা মানুহবিলাকক মই প্ৰশ্ন কৰিব খোজো, কি অৰ্ণমাই বৰা তোমাৰ মা নহয়? আৰু হাইকোৰ্টে কিয় কেঞ্চেল কৰিলে? যিদিনাখন মোৰ মা অৰ্ণমাই বৰাক সতীত্ব হৰণ কৰি হত্যা কৰা হৈছিল সেইদিনাখনে আবৃত্তি কৰা মানুহবিলাক ক'ত আছিল? গাখীৰ খোৱা মানুহবিলাক ক'ত আছিল? এই প্ৰশ্নৰ উত্তৰ তেওঁলোকে আমাক দিয়ক। আজি এই গাখীৰ খোৱা আৰু আবৃত্তি কৰোৱা মানুহবিলাকক মই প্ৰশ্ন কৰিব খোজো, কি অৰ্ণমাই বৰা তোমাৰ মা নহয়? সুপ্ৰিম কোৰ্টে লোৱাৰ কোৰ্টৰ জাজমেণ্ট দিলে যে অপৰাধীদ্বয়ক এজনক ফাঁচী অৰ্ডাৰ আৰু এজনক যাৱজ্জীৱন কাৰাদণ্ড। হাইকোৰ্টলৈ গ'লোঁ, তেওঁলোকে হাইকোৰ্ট কৰিলে, আমি হাইকোৰ্টলৈ গ'লোঁ। হাইকোৰ্টত মূল অভিযুক্ত যিজন তেওঁ ৰেহাই পালে আৰু ইজনৰ যাৱজ্জীৱন কাৰাদণ্ডটো বাহাল থাকিলে। মইনুল হক আৰু ইজনৰ নামটো মই কালাম চেলিমুদ্দিন। মইনুল হকক নিৰ্দোষী ঘোষণা কৰিলে আৰু ইয়াক আপোনাৰ যাৱজ্জীৱন কাৰাদণ্ড বাহাল ৰাখিলে। তাৰপিছত মই সুপ্ৰিম কোৰ্টলৈ যোৱাৰ চিন্তা চৰ্চা কৰিলোঁ। এইকাৰণে কৰিছিলোঁ যে মইনুল হক ফাঁচী হ'ব নালাগে সেইটো নহয়। মইনুল হকক আকৌ ফাঁচী অৰ্ডাৰটো দিলে মই সন্তুষ্ট হ'ম সেইটোত নহয়। মই যাবলৈ এইকাৰণে বিচাৰিছিলোঁ যে নিম্ন আদালতে কেনেকে ফাঁচী অৰ্ডাৰ হুকুমটো দিলে আৰু হাইকোৰ্টে কিয় কেঞ্চেল কৰিলে? এই বিষয়টোৰ ওপৰত সুপ্ৰিম কোৰ্টে কি কয়? এতিয়া সুপ্ৰিম কোৰ্টৰ যিটো ৰায় পালোঁ, এই ৰায়টোত গম পালোঁ যে সকলো খেলি মেলি তৃণমূল পৰ্যায়টোতে হৈ গুচি গ'ল। আৰু যিসকলে মোৰ বক্তব্যটো চাইছে তেওঁলোকে যি ইয়াত ইনভল্ভ হৈছে তেওঁলোকে অনুভৱ কৰিব। আৰু তেওঁলোকলৈহে মই আহ্বান কৰিছোঁ যে আমি প্ৰশাসন চৰকাৰ কাৰোবাক আমি গালি পাৰি লাভ নাই। আমি ব্যৱস্থাটো বিপথে পৰিচালনা কৰোঁ আমি তৃণমূল পৰ্যায়তে। আমি তৃণমূল পৰ্যায়তে সকলো ব্যৱস্থাই আমি বিপথে পৰিচালনা কৰি দিওঁ। সত্য ক'বলৈ নিবিচাৰোঁ। কাৰোবাক আক্ষেপ কৰি কাৰোবাৰ ওপৰত কোনো কাৰণ নোহোৱাকৈ শত্ৰুতা মনোভাৱ লৈ এনে কাৰণবিলাকৰ কাৰণে এই গোটেই ঘটনাটো হৈ গ'ল। ধন্যবাদ। ইয়াৰ গাফিলতি মই নহয়, সকলোৱে ক'ব যে পুলিচ প্ৰশাসনৰ।
পুলিচ প্ৰশাসন মই কৈছোৱে নহয় যে যি পুলিচ মোৰ পিছত 11 দিন লাগি থাকিল কিয় লাগি থাকিল মোৰ পিছত 11 দিন মুছলমানখিনিয়ে লগাইছে নেকি নাই আমাৰ জাতি ভাইয়ে লগাইছে কিয় লগাইছে মই নাজানো মানে তদন্ত নকৰি আপোনাৰ পিছতে লাগি থাকে মোৰ পিছতে 11 দিন প্ৰত্যেক দিনা SP এডিশ্যনেল SP ADC যিকোনো এজন বিষয়া মোৰ ঘৰলৈ আহি মোক আগুমেণ্ট কৰে প্ৰত্যেক দিনা বৰ্তমান চৰকাৰখনে নাৰী সুৰক্ষাৰ ক্ষেত্ৰত কথা কৈ আছে বা মুখ্যমন্ত্ৰীয়ে প্ৰতিখন সভাতে আপোনালোকৰ অৰ্ণমাই বৰা ডাঙৰীয়ানী ন্যায় দিব বুলি পেলাই আচলতে ঘোষণা কৰিছিলে কিন্তু শেষ মুহূৰ্তত আচলতে এইটো এটা প্ৰতিকাপনত পৰিণত হৈছে কি মন্তব্য আগবঢ়াব আপুনি এই ক্ষেত্ৰত যিহেতু মা বুলিও সম্বোধন মাককো সৰকাৰ দিব নোৱাৰে চাওক এতিয়া মই তেখেতক ধন্যবাদ দিছোঁ আৰু ধন্যবাদ দিম কিয় যে অৰ্ণমাই হত্যাকাণ্ডৰ এই বিষয়টো এটা পৰ্যায়লৈ তেওঁ লৈ গ'ল কিয় লৈ গ'ল সেইটো মই নাজানো সেইটো তেখেতে জানিব কিয় লৈ গ'ল আৰু এই বিষয়টোত ৰাজনৈতিক কিবা আছে মই সেইটোও নকওঁ বা কিবা নাই সেইটোও নকওঁ লাভ হৈছে সেইটোও নকওঁ লোকচান হৈছে সেইটোও নকওঁ প্ৰতিশ্ৰুতি দিছে সেইটোও নকওঁ পালন কৰা নাই সেইটোও নকওঁ মই এইটোহে ক'ম যে আমি মানুহ আমাৰ ধৰ্ম মানৱ ধৰ্ম আমি মানুহ সমাজখন নীতিগতভাৱে চলিবলৈ হ'লে আমি কোৱা কথাখিনি সত্য হ'ব লাগিব আৰু যদি আমি সত্য কওঁ তেতিয়াহ'লে তাত উত্তৰ থাকে আৰু বিশৃংখল নহয় ধন্যবাদ কম সময়ত বিতং খবৰ চাই থাকক দ্য নিউজ চ'ৰ্চ